নমস্কাৰ সকলোকে বিশেষ এটা কাৰণত ভিডিঅ'টো কৰিলোঁ আৰু কোনেও যাতে ভুল নুবুজে সেইকাৰণেহে ভিডিঅ'টো বনাই মই আপলোড কৰিছোঁ। এতিয়া যিহেতু শাওণ মাহ চলি আছে সকলোৱে জানে আৰু শাওণ মাহৰ গোটেই মাহটোৱে আমি নিৰামিষ খাওঁ আৰু এতিয়া আমাৰ আজি 4-5 দিন হৈছে আমাৰ বংশৰ বৰদেউতা এজন ঢুকালে, মানে শহুৰ দেউতাৰ পৰিয়ালৰ, আৰু সেইকাৰণেও আমি বইল খাই আছোঁ। আৰু মানুহে হয়তো ভাবিব পাৰে মোৰ ফটো ভিডিঅ'বিলাক মাছ মাংসৰ আপলোড কৰি থকা হৈছে আৰু সেইকাৰণে কোনোবাই ভাবিব পাৰে যে বংশত মানুহ ঢুকাইছে, যিসকলে জানে আৰু তেওঁলোকে ভাবিব পাৰে যে তাত গৈ ইহঁতে মাছ মাংস খাই আছে। সেইটো আচলতে নহয়, আমি এনেও শাওণ মাহটো নিৰামিষ খাওঁ আৰু সেই ফটো ভিডিঅ'বিলাক আচলতে আগৰে হয়। আৰু যিহেতু ছোৱালীজনীৰ লগত মই অকলে থাকোঁ, তাইৰ সন্মুখত মই মোবাইলটো খুব কম ব্যৱহাৰ কৰোঁ, সেইকাৰণে যিখিনি সময় মই তাই শুই থাকে সেইখিনি সময়তে ফটো ভিডিঅ'বিলাক চিডিউল কৰি থৈ দিওঁ, তেনেদৰে আপলোড হৈ থাকে। আৰু এতিয়া আমি সম্পূৰ্ণ নিৰামিষ খাদ্য খাই আছোঁ, কোনেও যাতে এই কথাটোত ভুল নুবুজে দেই, সেইটো কাৰণেহে মই ভিডিঅ'টো আপলোড কৰিছোঁ।